যদি আপোনালোকে কাম কৰি কৰি বা দিন সাধাৰণ কৰি কৰি ভাগৰি পৰিছে, আপোনালোকৰ কাম হোৱা নাই বা আপোনালোকে সাধনা কৰিব পৰা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। যদি আপোনালোকে এই সাধনাটো কৰিব পাৰে, তেতিয়াহ'লে 100ৰ ভিতৰত 100% আপোনালোকৰ কাম হ'বই, এইটো গেৰাণ্টি আছে। নমস্কাৰ, সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো আপোনালোকক সাধনা দিবলৈ গৈ আছোঁ, চন্দ্ৰগ্ৰহণৰ একদিনীয়া সাধনা। আৰু যদি এই সাধনাটো আপোনালোকে কৰিব পাৰে সঠিক নীতি নিয়ম মতে, তেতিয়াহ'লে 100ৰ ভিতৰত 100% আপোনালোকে ইয়াৰে সুফল পাব। আজি এই সাধনাটো লৈ অহাৰ এটাই কাৰণ, অহাকালি চন্দ্ৰগ্ৰহণ আছে। তাৰ কাৰণে আজি এই সাধনাটো আপোনালোকৰ ওচৰত লৈ আহিছোঁ, যাতে ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। আৰু যদি আপোনালোকে কাম কৰি কৰি ভাগৰি পৰিছে, কাম হোৱা নাই, বা আপোনালোকে সাধনা কৰি কৰি ভাগৰি পৰিছে, আপোনালোকে সাধনা কৰিব পৰা নাই, এইটো সাধনা কৰি পেলাই চাওক, আপোনালোকে 100ৰ ভিতৰত 100% আপোনালোকে কাম কৰিব পাৰিব বা ইয়াৰে সাধনাটো সম্পূৰ্ণ হ'ব আপোনালোকৰ। এতিয়া আপোনালোকক মই বিধি বিধানখিনি ক'বলৈ গৈ আছোঁ, যাতে অলপো ইয়াৰ পৰা ভুল চুটি নহয়, সেইটো মনত ৰাখিব। আৰু কি ছিষ্টেমত কৰিব লাগিব, কি কৰিব লাগিব, গোটেই মই আপোনালোকক বুজাই দি আছোঁ, যাতে অলপো ভুল চুটি নহয়। ভালকৈ ভিডিঅ'টো শেষলৈকে চাব, যাতে আপোনালোকৰ অলপো ভুল চুটি নহয়, তাৰ কাৰণে আপোনাৰ শেষলৈকে যাব। তেতিয়া আপোনালোকে সম্পূৰ্ণ বুজি পাব। আৰু ইয়াৰে নীতি নিয়মখিনি এইটোৰ কাৰণে জৰুৰী বেছি। আপোনালোকৰ যি কাম কৰিব লাগিব সেইটো শ্মশানত কৰিব লাগিব, তাৰ কাৰণে বহুত জৰুৰী হয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াই আপোনালোকে সম্পূৰ্ণ কথাখিনি বুজি পাব। আৰু আপোনালোকে কৰিলে যাতে অলপ ভুল চুটি নহয়, সেইটো মনত ৰাখিব। আৰু আপোনালোকৰ সাধনা সুৰক্ষা মন্ত্ৰ যিটো আপোনালোকে যদি আপোনালোকে জানে তেতিয়াহ'লে নিজে ব্যৱহাৰ কৰিব, যদি নাজানেও তেতিয়াহ'লে আপোনালোকে সাধনা সুৰক্ষা মন্ত্ৰটো মই ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। এতিয়া আপোনালোকে ভালকৈ বিধিটো শুনি লওক। পোনপ্ৰথমে আপোনালোকক লাগিব 7টা মিঠাই, বগা মিঠাই। আৰু দ্বিতীয়তে লাগিব আপোনালোকক 7টা ধূপ বা আগৰবাতি। আৰু আপোনালোকক লাগিব 7টা কেণ্ডেল বা প্ৰদীপ, আপোনালোকে যিটো ব্যৱহাৰ কৰে। আৰু শ্মশানৰ মাটি। আৰু আপোনালোকক লাগিব কলহ, এটা নতুন কলহ লৈ আহিব, মানে যিটো ভেটুৱা বুলি কওঁ আমি, ভেটুৱা এটা লৈ আহিব। আৰু শ্মশানত লৈ যাব। আৰু আপোনালোকক লাগিব এডাল কলগছ লাগিব। আৰু গোটেইখিনি সামগ্ৰী আপোনালোকে লৈ যি ধৰণৰ কামখিনি কৰিব মই কৈ আছোঁ, সেইমতে আপোনালোকে কামখিনি কৰি দিব। তেতিয়াহ'লে আপোনালোকে 100ৰ ভিতৰত 100% আপোনালোকে কাম হ'ব। আৰু যি কামেই আপোনালোকে কৰে, সেই কামতে আপোনালোকে ছাকচেছ হ'ব। আৰু এইটো 100% প্ৰমাণিত। আৰু নিজে কৰিছোঁ বা মোৰ গুৰুৱে কৰিছে, সেয়েহে আপোনালোকৰ ওচৰত দিবলৈ গৈ আছোঁ। আপোনালোকে যাতে ইয়াতে লাভালাভ ল'ব পাৰে, তাৰ কাৰণে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, নিজৰ সুৰক্ষাটো আটাইতকৈ জৰুৰী। সেইকাৰণে আপোনালোকে দেহ সুৰক্ষা মন্ত্ৰটো মাতি ল'ব। যদি আপোনালোকে দেহ সুৰক্ষা মন্ত্ৰটো নাজানে, তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। এতিয়া আপোনালোকে গোটেইখিনি সামগ্ৰী লৈ গৈ শ্মশানত সকলোখিনি সামগ্ৰী লৈ গৈ চিতাৰ ওপৰত ৰাখি দিব। আৰু যিটো আপোনালোকৰ উদ্দেশ্য, সেই উদ্দেশ্যটো আপোনালোকে এখন বগা কাগজত লিখি ল'ব বা আপোনালোকে ভোজপত্ৰত লিখি ল'ব। লিখি লৈ সেই ভেটুৱাটোৰ ওপৰত বা ভেটুৱাটোৰ ভিতৰত ৰাখি দিব। আৰু সেই উদ্দেশ্যটো আপোনালোকে সম্পূৰ্ণভাৱে তাতে লিখি দিব। আৰু যি কামৰ কাৰণে চালান কৰা হয় বা যি কাম আপোনালোকে ব্যৱহাৰ কৰিব, সেই বস্তুখিনি লিখি দিব। লিখি দিয়াৰ পিছত সম্পূৰ্ণ বস্তুখিনি এক ঠাইত থৈ দিব, য'ত চিতা জ্বলায়। তাৰপিছত ধূপ চাকিখিনি জ্বলাই এই মন্ত্ৰটি, যিটো মন্ত্ৰ আপোনালোকক দিবলৈ গৈ আছোঁ, সেই মন্ত্ৰটি আপোনালোকে পাঠ কৰিব 108 বাৰ। পাঠ কৰি আপোনালোকে উভতি আহিব, যাতে আপোনালোকে পিছমুৱা হ'ল আৰু উল্টাকৈ ঘূৰি নাচায়। উভতি অহাৰ থলত আপোনালোকৰ সম্পূৰ্ণ কামখিনি হৈ যাব। আৰু যিটো মন্ত্ৰ মই দিবলৈ গৈ আছোঁ, সেইটো 108 বাৰ আপোনালোকে গাই সেই কামখিনি তাতে সমাপ্ত কৰি আপোনালোকে ঘৰলৈ গুচি আহিব। আৰু ডাইৰেক্ট আপোনালোকে ঘৰত প্ৰৱেশ নকৰিব,
আপোনালোকে গা পা ধুই কিনেহে ঘৰত প্ৰৱেশ কৰিব। এইটো খালি মনত ৰাখিব, কাৰণ শ্মশানৰ বেয়া বস্তু আপোনাৰ ওচৰত আহিব পাৰে, তাৰ কাৰণে এইটো সতৰ্ক হ'ব। সম্পূৰ্ণ বিধিখিনি আপোনালোকক কৈ দিলোঁ। এতিয়া আপোনালোকে ভালকৈ মন্ত্ৰটো শুনি ল'ব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বাটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া ভালকৈ মন্ত্ৰটি শুনি লওক, যাতে ইয়াৰ অলপো ভুল ছুটি নহয়। ওং চলি বসুমতী দেউলৰে পৰিলৰে চলে হও চলিয়া চলিয়া, ওং ৰিং বেলি চলিয়া যাওঁ দেৰিং। ধন্যবাদ। জয় আই অসম।